সকলোৰে প্ৰিয় বাইদেউ, আমাৰো প্ৰিয় বাইদেউ আৰু নৱগ্ৰহ অঞ্চলৰ এগৰাকী অগ্ৰণী নাৰী শক্তি আৰু এতিয়া সমাজৰ বিভিন্ন ক্ষেত্ৰত তেওঁৰ সম্পৰ্ক, সমাজমুখী তেওঁৰ মন আৰু এই মনটো লৈয়ে তেওঁ বিগত সময়ছোৱাত আগবাঢ়ি আহিছে আৰু আজি বয়সৰ এটা নতুন সংখ্যাই তেওঁক আঁকোৱালি ল'ব। আগতে জন্মদিনৰ দিন পাৰ হৈ গৈছে, কিন্তু আজি আনুষ্ঠানিক এটা উদযাপন হ'ব আৰু এই যে জন্মদিন, এই যে জীৱনৰ সময়খিনি তেওঁ সাৰ্থক কৰিছে, তাৰ বাবে আমি সকলোৱে তেওঁৰ ওচৰত কৃতজ্ঞ। আমিও যথেষ্ট শিকিব পাৰিছোঁ তেওঁৰ পৰা আৰু এনেকৈ আজি নৱগ্ৰহ অঞ্চলৰ ভালেসংখ্যক মহিলাও মিলিত হৈছে আৰু আজি তেওঁৰ এই জন্মদিন উদযাপনৰ এই মুহূৰ্তটোত আমাৰ তৰফৰ পৰা অকণমান আমি আদৰণি জনাব বিচাৰিছোঁ। আমাৰ কণ্ঠশিল্পী ৰীণা ৰাভা দেৱী আছে, তেওঁ প্ৰথমতে আদৰণি জনাব আৰু বাইদেউ প্ৰথমতে আমি সুস্বাস্থ্য কামনা কৰিছোঁ আৰু এই সুন্দৰ সময়খিনি আমাক এটা মিলিত হোৱাৰ সুযোগ দিছে আৰু আপোনালোকৰ যে সকলোৱে আহিছে ইমান সুন্দৰ পৰিৱেশত, গতিকে বাইদেৱে আচলতে জীৱনটো অৰ্থপূৰ্ণ কৰি তুলিছে সমাজমুখী মনেৰে। প্ৰথমতে এখন গামোচাৰে আদৰণি জনাব আমাৰ কণ্ঠশিল্পী ৰীণা ৰাভা দেৱী আৰু তেওঁৰ লগতে যদি গীত মুক্তি পাইছে লগত এটি ফুলৰ থোপা। শুভেচ্ছা পত্ৰ এখন আমি প্ৰস্তুত কৰিছোঁ আৰু এই শুভেচ্ছা পত্ৰখন পাঠ কৰি দিবলৈ বিজুমণি বৰ্মন অগ্ৰণী মহিলা আৰু নৱগ্ৰহ অঞ্চলৰ বিভিন্ন কামত জড়িত আৰু বাইদেউৰ অতি আপোন বুলি আমি জানো আৰু বাইদেউ অনুৰোধ জনাইছোঁ অকণমান আগলৈকে আহিব আৰু তেওঁ এই পত্ৰখনি পাঠ কৰি দিব। কৃষ্ণ একান্ত শুভেচ্ছাৰে প্ৰিয় বাইদেউ পূৰ্ণিমা দাস কলিতালৈ নমস্কাৰৰ পৰা আৰম্ভ কৰিছোঁ। আপোনাৰ আকৰ্ষণীয় মানৱ দৰদী ব্যক্তিত্বৰ ওচৰত মূৰ দুৱাইছোঁ। আপোনাৰ আন্তৰিকতাৰ প্ৰতি শ্ৰদ্ধা যাচিছোঁ। আপুনি কুশলে থকাৰ বাৰ্তা চৌপাশত বিয়পি থকাৰ কামনা কৰিছোঁ। প্ৰশংসনীয় চিন্তাধাৰাৰে সজোৱা আপোনাৰ জীৱনৰ দৈনন্দিনবোৰৰ পৰা আমি যি কথা শিকিছোঁ তাৰ পৰা আমি ধন্য হৈছোঁ। বয়সৰ নতুন সংখ্যাই আপোনাক আঁকোৱালি লোৱাৰ এই মুহূৰ্তটো জন্মদিন হিচাপে উদযাপন কৰাৰ এই সময়খিনি আমাৰ সকলোৰে বাবে হেঁপাহৰ। আজিৰ পৰাই হওক নতুন অংগীকাৰ, উজ্জ্বলি থাকক জীৱন পথৰ পোহৰেৰে জীৱন আপোনাৰ। গতি তীব্ৰ হওক সমাজমুখী কৰ্মস্পৃহাৰ, ব্যাপক হওক সৃষ্টিশীল মনৰ ইচ্ছাৰ। আপোনাৰ পৰা ধুনীয়া হৈ থকাৰ কথাবোৰ সকলোলৈকে বিয়পি পৰক। আজিৰ পৰাই শৰীৰৰ সকলো বাধাই আপোনাৰ পৰা বিদায় লওক। সমান্তৰালভাৱে শিক্ষকতাৰ বৃত্তিৰ পৰা অৱসৰণকালীন আগন্তুক সময় মধুময় হওক। আমি অনুভৱ কৰিছোঁ আপুনি ঈশ্বৰ প্ৰেৰিত। সেই ঈশ্বৰেৰে আপোনাৰ সহায় হওক। প্ৰতিটো পল সফলতাৰ এখন ছবি হৈ সুখী হওক আপুনি। শ্ৰদ্ধাৰে মৰম কুমাৰ ৰীণা ৰাভা দেৱী। 8 এপ্ৰিল। নিশ্চিতভাৱে আমি বাইদেউ অৰ্পণ কৰিব বিচাৰিছোঁ, আমি কণ্ঠশিল্পী কৰিব বিচাৰিছোঁ বাইদেউ আমি অৰ্পণ কৰিব বিচাৰিছোঁ। আহা, শুভেচ্ছা থাকিল বাইদেউ, স্বাস্থ্যৰে থাকক। এফালে চাব। অনুভৱ বুলি ক'লে এক প্ৰকাৰে ভালো লাগিছে, এক প্ৰকাৰে বেয়াও লাগিছে। এখন সমাজ শিক্ষকতাৰ সমাজ এখন এৰি মই আকৌ সেই তাহানিৰ দিনৰে আকৌ আমাৰ আই মাতৃসকলৰ ওচৰত লগ হৈছোঁ। সেইকাৰণে আজি আমি গোটেইখিনিকে মাতি আনি যেন আকৌ পুৰণা সমাজখনলৈ মই ঘূৰি আহিছোঁ। বাকী থকা সময়খিনি মোক ভালে কুশলে ৰাখক, এইটোৱে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু মোৰ অনুভৱ কেনেকুৱা, যদিও মই কৰ্তব্যৰ পৰা মই অব্যাহতি লৈছোঁ, কিন্তু ভাবিছিলোঁ যে দৌৰা দৌৰি হয়, এতিয়া বয়সেও অলপমান সেয়া কৰিছে, শাৰীৰিকভাৱেও ভাগৰি পৰিছোঁ। সেইটো ফালৰ পৰা মোৰ ভালেই লাগিছে, কাৰণ অন্ততঃ মই কিবা অলপ সামাজিক কামত হয়তো মই মনোনিৱেশ কৰিব পাৰিম। সেইখিনিয়ে আৰু মোৰ বাকী জন্মদিন বুলি ক'লে আমি এটাই বুজোঁ যে জীৱনৰ হিচাপ নিকাচৰ এটা দিন হয়, যে কি কৰিলোঁ বা কি কৰিব লাগিব সংকল্প লোৱাৰ সময়। তো আপুনি যে জীৱনটো এটা সমাজমুখীভাৱে আগবাঢ়িছে বিগত সময়ছোৱাত, যিখিনি কম সময় পাইছোঁ আপোনাক, সেই কম সময়তে বুজিছোঁ আপোনাৰ বহু বিশাল ব্যক্তিত্ব এটা আছে আৰু জীৱনৰ অৰ্থও তাতে লুকাই থাকে। ক'ৰবাত ব্যক্তিকেন্দ্ৰিক যিটো সীমা থাকে, এটা বৃত্ত থাকে, সেই বৃত্তৰ পৰা অকণমান আঁতৰলৈকে গৈ সেই বৃত্তৰ চৌপাশৰ বা সেই ব্যক্তিকেন্দ্ৰিকতাৰ বৃত্তৰ বাহিৰলৈকে গৈ যদি আৰু মানুহৰ মাজত সোমাব পাৰি, তাতে জীৱনৰ সাৰ্থকতা থাকে। সেই সাৰ্থকতা আপুনি বিচাৰি পাইছে আৰু এই যে মনটো আপোনাৰ কেৱল নিজৰ মাজতে সোমাই থকা নাই,
কেৱল পৰিয়ালৰ মাজত সোমাই থকা নাই, আপুনি এখন বেলেগ এখন পৰিয়াল বিচাৰিছে, তাতেই জীৱনৰ অৰ্থ বিচাৰিছে। বিচাৰিছোঁ কাৰণ ভাল পাওঁ, চ' মানুহৰ লগত মিলি জুলি থাকি বহুত ভাল পাওঁ। মই মানে মানুহ বুলি ক'লে মই বহুত ভাল পাওঁ, মানে চবৰে লগত যিকোনো সমাজেই হওক, হয় লেখিকা সমাৰোহেই হওক, লেখিকা সমাৰোহেই হওক বা শিক্ষক সমাজেই হওক বা আমাৰ এয়া সমাজেই হওক, মানুহৰ মাজত থাকি বহুত ভাল পাওঁ। যিয়ে নহওক এষাৰ বাইদেউৰ কাৰণে। বাইদেউ আজি জন্মদিন বুলি শুভেচ্ছা জনাইছোঁ। আৰু আজি আমাৰ গোটেইখিনি নামঘৰৰ মানুহখিনি আৰু ওচৰ চুবুৰীয়া গোটেইখিনি লগ হৈছোঁ, তাৰ কাৰণে বাইদেউক গোটেইখিনিয়ে ধন্যবাদ জনাইছোঁ। আৰু ৰাধে ৰাধে, সকলোকে ধন্যবাদ। আৰু বিশেষকৈ আমাৰ এই মাকনীয়াক বহুত ধন্যবাদ আৰু মৰম যাচিলোঁ আমাৰ চিত্ৰাচল নৱগ্ৰহৰ নামঘৰৰ ফালৰ পৰা। আমাৰ আইগৰাকী সুস্থ সবল হৈ থাকক আৰু এনেকৈ আমাৰ সমাজখন নিকা স্বচ্ছ আৰু ক'ৰবাত কিবা যদি ভুল দেখা পায় সকলোকে যেন সোঁৱৰাই দি আগলৈকে আহিবলগীয়া নতুন প্ৰজন্মক শুদ্ধ পথ দেখায় আৰু আমাৰো ক'ৰবাত কেতিয়াবা ভুল হ'ব পাৰে, আমি যেন সেই দিহা পৰামৰ্শবিলাক আইৰ পৰা ল'ব পাৰোঁ। আৰু আইৰ দেহাটো খুবেই অসুখ হৈ থাকে আৰু আমি সকলোৱে একান্ত অন্তঃকৰণৰ পৰা প্ৰাৰ্থনা কৰিছোঁ আই যেন দেহাটো ভাল হয় আৰু সকলোৰে লগত মিলি জুলি থাকিব পাৰে। কৃষ্ণ কৃষ্ণ। এই আইগৰাকী আমাৰ বৰ মৰমৰ মাকনি। মই আহোঁৱে প্ৰায় বাৰু মাতিলেই। তেওঁ এটি ৰিটায়াৰৰ কাৰণে আমাক সকলোকে মাতি আনি নৱগ্ৰহ এমুঠি অন্ন দান কৰিছে। সেয়ে বহুত ভাল লাগিছে। আহিছোঁ কোৱাৰ লগে লগে সেয়ে তেওঁ ভাল হওক, দেহা মোৰ সকলো ভাল হৈ কিনে তেওঁ এনেকৈ আগবাঢ়ি যাওক। এতিয়া আমাৰ এই সমাজখনৰ লগত তেওঁ থাকিব লাগিব জড়িত, সেয়ে আৰু কামনা কৰোঁ।